আগন্তুক লোকসভা ইলেকশ্যনৰ দিনৰ পূৰ্বে DW শিক্ষক নিযুক্তিৰ হয় বিজ্ঞাপনৰ নিযুক্তি নহয় মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱাৰ আশাত যিসকল প্ৰাৰ্থী আচলতে আছিলে সেইসকলৰ কাৰণে আজি এই বাতৰিটো বা যোৱাকালি যিটো ODL ৰ ওপৰত কেছ হ'ল ৰেগুলাৰসকলে কৰিলে প্ৰায় 19জন প্ৰাৰ্থীয়ে যিটো কেছ কৰিলে সেই কেছটোৰ যে প্ৰভাৱ অকণমান পৰিব এটা ঘনীভূত হৈছে। আপোনালোকে গোটেই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো লাইক কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বন্ধুবৰ্গৰ মাজত। আচলতে কালি যিটো SCRT ODL ৰ ওপৰত যিটো কেছ হৈ গ'ল সেই কেছৰ ওপৰত আজি এটা বাতৰি প্ৰকাশ পাইছে সংবাদ মাধ্যমত, আৰু সেই সংবাদ মাধ্যমত কি বাতৰি প্ৰকাশ পাইছে বা তেওঁলোকে কি বিষয়বিলাক উত্থাপন কৰিছে, এডভকেটজনে কি বিষয় উত্থাপন কৰিছে সেই বিষয়সমূহ আপোনালোকে ভালদৰে শুনক। শুনি আপোনালোকৰ মন্তব্যসমূহ দিবলৈ একেবাৰে নাপাহৰিব। মই সেই ভিডিঅ'টো আপোনালোকক প্ৰভাইড কৰি দিছোঁ। সকলোৱে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ। নিযুক্তিৰ ক্ষেত্ৰত পুনৰ অনিশ্চয়তা। বিজ্ঞাপনৰ বিসংগতিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ একাংশ প্ৰাৰ্থী। এমাহৰ ভিতৰত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। ভুৱা DLED ডিগ্ৰীৰে নিযুক্তিৰ বাবে আবেদন লাখ প্ৰাৰ্থীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কেছটোৰ আপোনাৰ যোৱাকালি হিয়াৰিং হৈ গৈছে আৰু ইয়াতে আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ নটিচ ইছ্যু কৰিছে। নটিচ ইছ্যু কৰি পেলাই সংশ্লিষ্ট কৰ্তৃপক্ষ আপোনাৰ ইয়াতে SCRTৰ পৰা আৰম্ভ কৰি NCTৰ পৰা আৰম্ভ কৰি আপোনাৰ একেবাৰে নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুললৈকে আপোনাৰ নটিচ ইছ্যু কৰি তেওঁলোকৰ পৰা ডিটেইল শপতনামা বিচাৰিছে যে আমি আমাৰ আবেদনত যিখিনি প্ৰেয়াৰ দিছোঁ যে এই প্ৰেয়াৰখিনি কিয় মানি ল'ব পৰা নাযাব বা কিয় গ্ৰহণযোগ্য নহ'ব। উল্লেখ্য, ৰাজ্যত বিগত সময়ছোৱাত দূৰ আৰু মুক্ত শিক্ষাৰ মাধ্যমেৰে লাখ প্ৰাৰ্থীয়ে DLED ডিগ্ৰী গ্ৰহণ কৰিছিল। NCTয়ে বান্ধি দিয়া নিয়ম ভংগ কৰি ৰাজ্যত SCRTয়ে 16ৰ পৰা 18 মহীয়া ডিপ্ল'মা প্ৰদান কৰি আহিছিল। উল্লেখ্যৰ নিষ্প্ৰয়োজন এই ডিপ্ল'মাসমূহ প্ৰদান কৰা হৈছিল দুৰ্নীতি সম্ৰাট শেৱালী দেৱী SCRTৰ সঞ্চালক হৈ থকাৰ দিনত। এণ্ট্ৰেন্স এক্সামিনেশ্যন দি পেলাই ডায়েটৰ আণ্ডাৰত 2 বছৰীয়া কোৰ্চ সম্পূৰ্ণ কৰিছোঁ, কিন্তু এওঁলোক আপোনাৰ DLED ডিগ্ৰীটো ODL ৰ মোডেদি লৈছে আৰু ODL মোডত কোনোবাই 18 মাহ কোনোবাই 12 মাহ কোনো ধৰণৰ নীতি নিয়ম ফ'ল' নকৰা কৰি তেওঁলোকে DLED ডিগ্ৰীটো লৈছে। গতিকে আমি বিচাৰিছোঁ, আমাৰ পিটিশ্যনাৰসকলে বিচাৰিছে যে ৰাজ্য চৰকাৰে এটা ইনকুৱাৰী কৰিব লাগে এজ এ হোল কিমান এনেকুৱা ডুপ্লিকেট DLED ডিগ্ৰীধাৰী আছে, আৰু এই ইনকুৱাৰীটো হৈ যোৱাৰ পিছত তেওঁলোকক বাছি ওলোৱাৰ পিছতহে এই নিযুক্তি প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে। নিয়মমতে DLED সম্পূৰ্ণ 2 বছৰীয়া। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আছে নিৰ্দিষ্ট নিৰ্দেশনা। মহামান্য উচ্চতম ন্যায়ালয়ে অলৰেডি এটা ৰায় যোগে কৈ দিছে যে 18 মহীয়া আৰু 2 বছৰীয়া কোৰ্চটো সমপৰ্যায়ৰ হ'ব নোৱাৰে। গতিকে আমিও ইয়াতে কৈছোঁ যে 18 মহীয়া আৰু 2 বছৰীয়া যিটো কোৰ্চ আপোনাৰ ODL ৰ থ্ৰুদি আমাৰ SCERTৰ জৰিয়তে কেণ্ডিডেটসকলে কৰিছে, এইটো সমপৰ্যায়ৰ হ'ব নোৱাৰে। শিক্ষা বিভাগে যোৱা 26 ডিচেম্বৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ